নমস্কাৰ মোৰ ইউটিউব চেনেল জোনালী এক্সেছ বাৰ্ছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই যিহেতু এতিয়া এক্সেছ বাৰ্ছৰ লগত জড়িত সেইবাবে মই এক্সেছ বাৰ্ছৰে ভিডিঅ' বনাই আহিছোঁ। আজি আপোনালোকক এক্সেছ বাৰ্ছৰ বিষয়ে দুটামান কথা ক'ম। দুটামান কমন কুৱেশ্যন মোলৈ আহি আছে। এক্সেছ বাৰ্ছে সঁচাকৈ মানুহৰ জীৱন পৰিৱৰ্তন কৰেনে আৰু এক্সেছ বাৰ্ছে সঁচাকৈ মানুহৰ ব্লকেজ খোল খুৱায়নে? সেইটো একদম 100% সঁচা কথা। মানুহৰ একদম এক্সেছ বাৰ্ছ লোৱাৰ পিছত মানুহৰ সাংঘাতিক ধৰণে পৰিৱৰ্তন হয়। অন্যৰ কথা ক'বলৈ নাযাওঁ, মই মোৰ লগতে কৈছোঁ মোৰ সাংঘাতিক ধৰণৰ চেঞ্জ হ'ল আৰু আপোনালোকেও এক্সেছ বাৰ্ছৰ ছেশ্যন লৈ চাওক আৰু যিসকলে লৈছে তেওঁলোকে হয়তো গমেই পাইছে এক্সেছ বাৰ্ছে কেনেকৈ মানুহৰ জীৱন পৰিৱৰ্তন কৰিছে। এক্সেছ বাৰ্ছ লোৱাৰ ফলত মানুহৰ সকলোৰে এনাৰ্জিবিলাক বেলেগ বেলেগ, সকলোৰে কিছুমানৰ অলপ টাইম লাগিব পাৰে আৰু কিছুমানৰ 2-এটা ছেশ্যনতে তেওঁলোকে পৰিৱৰ্তন দেখা পায়। যেতিয়া মানুহৰ পৰিৱৰ্তন কিছুমানে লোৱাৰ পিছত হয়তো নেদেখে তেতিয়া আপোনালোকে ভয় খাব নালাগে। সকলোৰে এনাৰ্জি বেলেগ বেলেগ ধৰণে হোৱাৰ বাবে কিছুমানৰ সময় অকণমান প্ৰয়োজন হয়। আপোনালোকৰ পিছত হ'লেও আপোনালোকে পৰিৱৰ্তন দেখিব পাৰিব। সেই এটা ছেশ্যনতেই কাম দিয়েনে? কিছুমানৰ হয়তো দিব পাৰে, কিন্তু এক্সেছ বাৰ্ছ ল'লে আপোনালোকে 3টা বা 5টা লোৱাটো অত্যন্ত প্ৰয়োজন। কাৰণ এইবোৰ কিছুমানৰ এটাইও কাম দিব পাৰে, কিছুমানৰ 3টা-4টা পিছতো কাম দিব পাৰে। সেইকাৰণে কৈছোঁ আপোনালোকে এক্সেছ বাৰ্ছ ল'বলৈ আহিলে আপোনালোকে ভয় খাব নালাগে যে কামত নিদিব। আপোনালোকে পজিটিভ মাইণ্ড লৈ আহক। এক্সেছ বাৰ ল'বলৈ আপোনালোকৰ সাংঘাতিক ধৰণে আপোনালোকৰ পৰিৱৰ্তন হ'ব।